হেল্ল' এভৰিৱান, কি খবৰ? ভালনে সকলোৰে? আজি এতিয়া আহিছোঁ মই ইভিনিং আমাৰ আয়ুষিক আৰ্ট স্কুলৰ পৰা লৈ গৈ আছোঁ। আমাৰ তাইক চাবচোন, ইমান কথা হৈছে নহয়, চবকে ৰাস্তাই ৰাস্তাই মাতি মাতি গৈ থাকে। আইচক্ৰীম খাবা এতিয়া? তুমি যে কাৰোবাক এটা কৈছিলা যে কিবা এটা এইমাত্ৰ যে কৈছিলা, কি কৈছিলা? হা? মাতিব বাকী নাথাকে আৰু চবকে ৰাস্তাই ৰাস্তাই মাতি থৈ যায়। এই আন্টি হয়। অঁ, কি যে হ'ব। আৰ্ট স্কুলৰ পৰা ওলাই আগতে অকল আইচক্ৰীমৰ কথা কৈছে আৰু চিপছ, মানে ৰাস্তাত সেইটো খাবই তাই। আজি নহ'লে আইচক্ৰীম খাব নালাগে। খাবাই নেকি? এইয়া আইচক্ৰীম খাই খাই আহি আছে। আইচক্ৰীম লাগিবই মুঠতে ন? আৰু আজি হৈছে নেক্সট ডে' আৰু আমি আহিছোঁ এতিয়া আমাৰ বেলতলা তিনিআলিত থকা আমাৰ বাপ এজনৰ ঘৰত। তেখেতৰ নাতিয়েক এজনী জন্ম হৈছে, ছোৱালী, আৰু আমাক গোপিনীসকলক অলপ নাম প্ৰসংগ কৰিবৰ কাৰণে মাতিছে। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আমিনো কেনেকৈ নাম প্ৰসংগ গাওঁ। তাৰে ৰেডি হৈ আছে এতিয়া, চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আমি এতিয়া বৰ্তমান শিকিহে আছোঁ, আমি ইমান পাকৈত নহয় নাম গোৱাত, তথাপিও অলপ চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু। কৃষ্ণ গোসাঁই আহি আছে।
নাম গোৱা হোৱাৰ পিছত এতিয়া আমাৰ ছোৱালী পোৱালিটোক আমাৰ মাজত আনি দিছে। এতিয়া অলপ নিয়ম কৰা হ'ব। তাইক আমি গোপিনীসকলৰ মাজত লুকাই ৰাখিম আৰু মাক বাপেকে বিচাৰি আমাৰ পৰা কিনি নিব লাগিব। চাই থাকিব দেই আপোনালোকে ভিডিঅ'টো। তাৰপিছত আমি লুকাম দেই। আৰু আজি যিহেতু 8 ছেপ্টেম্বৰ আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মতিথি, আমি সকলোৱে এনেকৈ পালন কৰিছোঁ আৰু তেখেতক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। এগছি চাকি বন্তি জ্বলাই আমি সকলোৱে তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰি তেখেতৰ চিৰশান্তি কামনা কৰিছোঁ। একেবাৰে শেষত আমি তেখেতৰ এই পৰ্বখিনি আমি এতিয়া কৰি আছোঁ। তেখেত আমাৰ বাপজনৰ ঘৰতে এনেকৈ কৰিছে তেখেতে। আৰু আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু তেতিয়াহ'লে আজি ইয়াতে সমাপ্ত কৰোঁ আৰু ভিডিঅ'টো। আপোনালোকক আৰু এটা বেলেগ ভিডিঅ'ত লগ পাই আছোঁ। আজিৰ কাৰণে তেতিয়াহ'লে বাই বাই সকলোকে।